টাই আহোম ছাত্ৰ সন্থাক অসমৰ এটা আঞ্চলিক দল এজিপিয়ে নিমন্ত্ৰণ কৰি আনিছিলে আৰু তেখেতলোকে আমাক কৈছে যে অসমৰ যিটো জাতীয় সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টোৰ ক্ষেত্ৰত আমাৰ লগত তেখেতলোকে পূৰ্ণ সহযোগিতা দিব বিধানসভাৰ ভিতৰে বাহিৰে পাৰ্লিমেণ্টৰ ভিতৰে বাহিৰে আৱাজ তেখেতলোকে দিব আৰু এই জাতীয় ইস্যুটোক মীমাংসাৰ কাৰণে তেখেতলোকে অহুপুৰুষাৰ্থ কৰিব সেইকাৰণে এজিপি দলটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা জাতীয় ইস্যু হিচাপে লৈ তেখেতলোকে আগবাঢ়িছে আৰু সমাধানৰ কাৰণে পথ প্ৰশস্ত কৰিম বুলি কৈছে চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিম বুলি কৈছে পুনৰবাৰ আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগতেও তেনেকৈ লোকসভাৰ নিৰ্বাচনৰ আগতো বিৰোধী এক হৈছিল কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেই ঐক্য থানবান হয় গতিকে এতিয়া এক হৈছে ঠিকে আছে আমাৰ ক'বলগীয়া নাই একগোট হৈ যদি 2026 বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰে আমাৰতো ক'বলগীয়া নাই কাৰণ আমি যি কৰিব লাগে আমি কৰি আছোঁ আৰু আমি যিহেতু এতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটত আছোঁ পৰৱৰ্তী সময়ত কি হয় আমি নাজানো কাৰণ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ 2025লৈকে আমাৰ মিত্ৰতা থকা বুলি কৈছে গতিকে পুনৰ আকৌ হয়তো 2026 চনৰ নিৰ্বাচন সম্পৰ্কত নিশ্চয় আলোচনা হ'ব আৰু এই আলোচনাটো মানে নিৰ্ভৰ কৰিব আমাৰ আসনৰ ভাগ বতৰালৈ গতিকে আসনৰ ভাগ বতৰা যদি আমাৰ সন্মানজনকভাৱে হয় তেতিয়া আমাৰ ক'বলগীয়া নাথাকে আমি আশাবাদী আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়েও যে অসমৰ জনসাধাৰণে এটা ভাল খবৰ পাব বুলি ইতিমধ্যে কৈছে গতিকে আজি আমি নেগেটিভটো নলওঁ ঋণাত্মকটো আজি আমি নলওঁ আমি এটা আশা কৰিছোঁ ভাল প্ৰতিবেদনেই দিব এটা সুখবৰ অসমৰ ৰাইজক দিব গতিকে প্ৰতিবেদনখন দাখিল কৰক তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ কি বক্তব্য আমি সেই প্ৰতিবেদনখন দাখিল কৰাৰ পিছতে আমি আমাৰ মন্তব্য আগবঢ়াব পাৰিম যোৱা 24-25 অক্টোবৰত আমাৰ অসম গণ পৰিষদ দলৰ সভাপতি মাননীয় অতুল বৰাৰ সভাপতিত্বত আমাৰ কাৰ্যকৰী সভাপতি সমন্বিতে 2 সংসদ আৰু লগতে বিধায়ক আৰু কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আমাৰ এখন দিক নিৰ্ণয়ৰ সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত আলোচনা হৈছিল আৰু আলোচনাত আমি 6 জনগোষ্ঠী বিশেষকৈ আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ পূৰ্ণ সমৰ্থন জনাইছিল আৰু সেই সভাতে এটা সিদ্ধান্ত হৈছিল যে আমাৰ যিসকল বিধায়ক আছে আৰু 2 সংসদ আৰু দলৰ যিসকল বিষয়ববীয়া আছে সেইসকলৰ উপস্থিতিত আমাৰ এই 6 জনগোষ্ঠীৰ লগত মত বিনিময় কৰাৰ কাৰণে এটা সিদ্ধান্ত হৈছিল আৰু সেই সিদ্ধান্ত অনুযায়ী আমি যোৱাকালি আমি ডিব্ৰুগড়ত আমি মটক জনগোষ্ঠীৰ লগত আৰু অন্যান্য যিখিনি মটক জনগোষ্ঠীৰ অন্যান্য সংগঠন আছে সকলো সংগঠনৰ লগত আৰু তিনিচুকীয়াত আমাৰ মৰাণ জনগোষ্ঠীৰ লগত আমি সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আমি মত বিনিময় কৰিছোঁ আৰু আজি আমাৰ বিশেষকৈ শিৱসাগৰত আমি টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ লগত আমি 6 জনগোষ্ঠী জনজাতি সম্পৰ্কত আলোচনা কৰিলোঁ আৰু তেওঁলোকৰ পৰা আমি গোটেই কথাখিনি অৱগত হ'লোঁ আৰু বিশেষকৈ আজি পিছবেলা আমি 4টা বজাত যোৰহাটত চুতীয়া জনগোষ্ঠীৰ লগত আমি আলোচনা কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লগতো আমি আলোচনা আমি কৰাৰ সিদ্ধান্ত আছে আৰু আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে 25 নৱেম্বৰত যি এটা মন্ত্ৰীগোট গঠন কৰি দিছিলে সেই মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰিব বিধানসভাত আৰু সেই বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ অন্তত আমি আশা ৰাখিছোঁ যে সেই প্ৰতিবেদনে নিশ্চয় 6 জনগোষ্ঠীক এটা আশাৰ
ৰেঙনি ইতিমধ্যে দিছে। আমি আশা ৰাখিছোঁ যে নিশ্চয় এটা যোগাত্মক দিশতেই মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰিব। গতিকে আমি সকলোৱে সেই আশাৰে আমিও বাট চাই আছোঁ আৰু এই ক্ষেত্ৰত আমি বিধানসভাতো কি প্ৰতিবেদন দাখিল কৰে সেইটো আমি নিশ্চয় সেই সময়ত অৱগত হ'ম আৰু আমি আমাৰ দলৰ তৰফৰ পৰা কৰণীয় যিখিনি কাম আছে আমি বিধায়কসকলে সেইখিনি আমি নিশ্চয় বিধানসভাত আমি সেই কথাখিনি আমাৰ ফালৰ পৰা যদি প্ৰয়োজন হয় আমি উত্থাপন কৰিম। আৰু আমাৰ দুই সংসদেও যিহেতু 1 ডিচেম্বৰৰ পৰা লোকসভা আৰু ৰাজ্যসভাৰ যিহেতু অধিৱেশন অনুষ্ঠিত হ'ব, গতিকে আমাৰ ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তেখেতে ইতিমধ্যে বহুবাৰ 6 জনজাতিকৰণ কৰিব লাগে বুলি বিভিন্ন উত্থাপনো কৰিছে। এইবাৰো দৃঢ়তাৰে উত্থাপন কৰিব আৰু ফণীভূষণ চৌধুৰীও যোৱাবাৰ তেওঁ উত্থাপন কৰিছিল আৰু এইবাৰো আমাৰ লোকসভাত তেওঁ উত্থাপন কৰিব। গতিকে দেখিছোঁ যে আমাৰ এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত গোটেই আলোচনাটো হৈছে। গতিকে মই ভাবোঁ যে আমি তেওঁলোকৰ লগত আছোঁ, তেওঁলোকক আমি দলীয়ভাৱে যিখিনি সহায় সহযোগিতা কৰিব লাগে বিধানসভাৰ ভিতৰতেই হওক বা বাহিৰতেই হওক আমি অসম অগপ দলৰ নিমন্ত্ৰণ ক্ৰমে আজি শিৱসাগৰত টাইপৰ নেতৃত্বই অগপৰ প্ৰতিনিধিসকলৰ সৈতে টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমি মিলিত হওঁ। আজি এই আলোচনাত অগপ দলৰ সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া উপস্থিত আছিল আৰু অগপ দলৰ বিধায়িনী দলৰ 5জনকৈ সন্মানীয় বিধায়ক আজি এই আলোচনাত উপস্থিত আছিল আৰু আমি তেখেতসকলক একমুখে যিহেতু অগপ অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল আৰু প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ সুবাদতে তেখেতসকলে আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিষয়সমূহ বিধানসভা আৰু সংসদত উত্থাপন কৰাটো আমি বিচাৰোঁ আৰু এই কথাটো আমি তেখেতসকলক আজি সভাত সজোৰে আমি দাবী উত্থাপন কৰিছোঁ আৰু তেখেতসকলে আজি কথা দিছে, অগপ দলে আজি কথা দিছে যে তেখেতসকলে অনাগত বিধানসভাতে হওক ৰাজ্যসভাতে হওক বা লোকসভাতে হওক টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত সপক্ষে তেখেতসকলে বলিষ্ঠ বক্তব্য ৰাখিব আৰু 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো তেখেতসকলে মুকলি সমৰ্থন জনোৱাৰ বিষয়ে আজি সভাত তেখেতসকলে অৱগত কৰিছে আৰু তেখেতসকলৰ এই সমৰ্থনৰ বাবে আমি টাই আহোম জনগোষ্ঠী হৈ টাই পাই তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তীব্ৰ দৃষ্টি আমি ৰাখিম ডিচেম্বৰৰ 1 তাৰিখৰ পৰা যিহেতু শীতকালীন অধিৱেশন হ'ব সংসদৰ, এই সংসদৰ উভয় সদনত যাতে টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বলিষ্ঠভাৱে অগপৰ ৰাজ্যসভা লোকসভা সন্মানীয় 2জন সাংসদে যাতে বক্তব্য ৰাখে সেইটো আমি দৃষ্টি ৰাখিম, আমি অনুৰোধ ৰাখিম আৰু লগতে অহা 25 নৱেম্বৰত অসম বিধানসভাত টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ যি প্ৰতিবেদন দাখিল কৰাৰ কথা আছে, এই প্ৰতিবেদন দাখিল কৰাৰ পাছত যি বিতৰ্ক আলোচনা হ'ব বা আলোচনা বা বিতৰ্ক অনুষ্ঠিত হ'ব অসম বিধানসভাত, এই বিতৰ্কত অংশগ্ৰহণ কৰি অগপ দলে যাতে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে সেইটো আমি অনুৰোধ জনাইছোঁ আৰু তাৰ প্ৰতি আমাৰ দৃষ্টি থাকিব। আৰু এটা কথা ঠিক, টাই আহোমসকলে কেইটামান চাকৰিৰ বাবে বা উচ্চ শিক্ষিক প্ৰতিষ্ঠানত কেইখনমান আসন সংৰক্ষণৰ বাবে আমি জনজাতিকৰণ দাবী কৰা নাই। আমি ভাবিছোঁ যাতে অসমৰ বিধানসভাখন খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব থাকক, অসমত যাতে চিৰকালে যাতে অসমীয়া ৰাইজৰ ৰাজনৈতিক প্ৰভুত্ব অক্ষুণ্ণ থাকে আৰু কালিলৈ যাতে চুবুৰীয়া দেশৰ পৰা প্ৰব্ৰজন কৰা কোনো মানুহে যাতে অসম বিধানসভাখন দখল কৰিব নোৱাৰে, সেয়া লাগিলে নেপালৰ পৰা হওক, সেয়া লাগিলে বাংলাদেশৰ পৰাই হওক, এই মানুহসকলৰ দ্বাৰা বা অসমৰ বাহিৰৰ পৰা অনা অসমীয়াসকলে যাতে অসম বিধানসভাখন দখল কৰিব নোৱাৰে বা অসম চৰকাৰখনৰ প্ৰতিনিধি হ'ব নোৱাৰে, তাৰ বাবে খিলঞ্জীয়া ৰাইজে এটা ৰক্ষা কৱচ পাব লাগিব আৰু এই পৰিত্ৰাণৰ উপায় ৰক্ষা কৱচ এটাই আছে, টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ আৰু তাৰ যোগেদি অসম বিধানসভাৰ অধিকাংশ আসন খিলঞ্জীয়া অসমীয়া ৰাইজৰ বাবে সুৰক্ষিত হ'ব আৰু তেতিয়াহে অসমীয়া ৰাইজৰ খিলঞ্জীয়া অসমবাসী ৰাইজৰ ৰাজনৈতিক প্ৰভুত্ব চিৰকালৰ বাবে বৰ্তি থাকিব। গতিকে এই ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হিচাপে অগপই খিলঞ্জীয়া ৰাইজৰ পক্ষত বলিষ্ঠভাৱে থিয় হোৱাটো আমি বিচাৰিছোঁ আৰু আজি সভাত আমি সেই মত বলিষ্ঠভাৱে আমি উত্থাপন কৰিছোঁ। 25 অক্টোবৰ তাৰিখে অসম গণ পৰিষদৰ এখন দ্বিদিনীয় সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই সভাপতিত্ব কৰিছিল। দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সমূহ বিধায়ক উপস্থিত আছিল। আমাৰ ৰাজ্যসভাৰ লোকসভাৰ প্ৰতিনিধি উপস্থিত আছিল। আমাৰ গণৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল। সেই
পূৰ্বতো আমি সমৰ্থন কৰিছিলোঁ আৰু সেই সভাত আমি পুনৰ দোহাৰিছোঁ অসমৰ 6 জনগোষ্ঠী টাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী জনজাতিৰ অসম গণ পৰিষদে সম্পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে আৰু এই সমৰ্থন সভাপতি ডাঙৰীয়া এটা নিৰ্দেশ দিছিল আমি এই সংগঠনকেইটাৰ লগত নিজৰ নিজৰ স্থলত যে সাক্ষাৎ কৰি আমাৰ সমৰ্থন অৱগত কৰিব লাগে আৰু তেখেতসকলৰ লগত আমি মত বিনিময় কৰিব লাগে। ইতিমধ্যে যোৱাকালি আমি ডিব্ৰুগড়ত মটক জনগোষ্ঠীৰ সমূহ প্ৰতিনিধিৰ লগত আমি আবেলি যোৱাকালি তিনিচুকীয়াত মৰাণ জনগোষ্ঠীসমূহ প্ৰতিনিধিৰ লগত আৰু যোৱা নিশাই আমি আহোম জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ লগত আৰু আজি টাইপাই আৰু টাই আহোম ছাত্ৰ সংগঠনৰ বাবে আলোচনাত বহিছোঁ। আলোচনাটো সৌভাগ্যপূৰ্ণ হৈছে আৰু আমি স্পষ্টভাৱে কৈছোঁ আপোনালোকৰ দাবীৰ প্ৰতি ন্যায্য প্ৰাপ্য দাবীৰ প্ৰতি আমাৰ সমৰ্থন আছে আৰু সদনৰ ভিতৰে বাহিৰে আমি আপোনালোকৰ দাবীত সমৰ্থন জনাই যাম। কৈছোঁ 6 জনগোষ্ঠীৰ জনসাধাৰণৰ নিস্বাৰ্থ সমৰ্থন আমাৰ আমি আশাবাদী আশাৰে আমি শুভ দিনৰ কাৰণে অপেক্ষা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।